পুৱাৰ ভাগৰ পৰা যি SDRF অভিযান চলিছিলে অভিযানৰ পিছতে বৰ্তমান সময়ত ৰাহুল দাসৰ যিটো মৃতদেহ সেই মৃতদেহ উদ্ধাৰ কৰা হৈছে। কালিৰ দিনৰ ভাগত যি দুপৰীয়াৰ ভাগত যিটো কৰুণ ঘটনা সংঘটিত হৈছিলে, তিনি বন্ধুৰ যি সলিল সমাধি ঘটিছিলে তাৰে দুজন বন্ধুৰ অৰ্থাৎ যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। তাৰ সমান্তৰালকৈ এজনৰ যি মৃতদেহ উদ্ধাৰ কৰা নাছিলে বা লাভ কৰা নাছিলে, পুৱাৰ ভাগৰ পৰা SDRFৰ যিটো অভিযান চলিছিলে অভিযানৰ পিছতে বৰ্তমান সময়ত ৰাহুল দাসৰ যি মৃতদেহ সেই মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। আৰু বৰ্তমান এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে, যিহেতুকে পুৱাৰ ভাগতে মাক দেউতাকো আহি এই ঠাইত উপস্থিত হৈছিল। শেষবাৰৰ কাৰণে নিজৰ সন্তানৰ মুখখন দেখিব পাম বুলি তেখেতসকল আহিছিলে। আৰু বৰ্তমান সময়ত এই ঠাইত একে শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। SDR বাহিনী আছে, আমি পোনে পোনে তেখেতসকলৰ কাষলৈ যাবলৈ চেষ্টা কৰিম, যিহেতুকে কালি দিনৰ ভাগৰ পৰাই যিহেতুকে অভিযান চলাইছিলে, অভিযানত ৰাহুল দাসৰ মৃতদেহ লাভ কৰা নাছিল সন্ধানী ৰাহুল দাসৰ। আৰু আজিৰ দিনটোত পুৱাৰ ভাগৰ পৰা যি অভিযান সেই অভিযান তেওঁলোকে সফল হৈছে বুলি ক'ব লাগিব। পোনে পোনে SDR বাহিনী মই আপোনাৰ কাষলৈ আহিছোঁ, জানিব চেষ্টা কৰিম। কালিও আপোনালোকে অভিযান চলাইছিলে আৰু আজি পুৱাৰ আপোনালোকৰ অভিযানত আজি সফল হৈছে বুলি ক'ব লাগিব। হয়, আমি যোৱাকালিৰ পৰাই ইয়াতে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে আমাৰ ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ SDRF দলে। আৰু কালি দুজন ৰিকভাৰ হৈছে আৰু আজি এতিয়া 9টা আপোনাৰ 9:30 আমাৰ পুনৰ ৰাহুল নামৰ লোকজন এতিয়া উদ্ধাৰ হৈছে। আৰু ইয়াতে যিহেতু যোৱাকালি পানী বহুত মাজনিশা বহুত পানী বাঢ়িছে, তাৰ বাবে অকণমান আমি ৰিকভাৰ কৰাত বিচৰাত অলপ অসুবিধাৰ সৃষ্টি হৈছে, যিহেতু পানী মাটিবিলাক ধুই পেলাই হয় মানুহজনৰ ওপৰত স্পৰ্শকাতৰ এৰিয়া, তাৰ বাবে জনসাধাৰণে ইয়াতে নাহাই ভাল। আৰু সেইবাবে লোকজনক উদ্ধাৰ কৰিবলৈ অসুবিধাৰ সৃষ্টি হয়। ইয়াতে যিহেতু পানী যিহেতু ইয়াতে বাঢ়িছে, আপোনালোকে দেখিছে পানী বাঢ়িছে, পানী বঢ়াৰ বাবে আমাৰ SDRF দলে ৰিকভাৰী কৰাৰ কাৰণে অকণমান অসুবিধাৰ সৃষ্টি হৈছে। তথাপিও আমাৰ মানুহ যিমানটো পাৰে তেখেতসকলৰ সাহাৰ্যাৰ্থে বা ৰাইজৰ সাহাৰ্যাৰ্থে ইয়াতে যথেষ্ট পৰিমাণৰ সহায় কৰিছে। আৰু ইয়াতে পানী আপোনাৰ বালিবিলাক ধুই পেলাই মানুহজনক কিছু পৰিমাণে তল ভাগ অকণমান পোত খুৱাই পেলাইছিলে, তাৰ বাবে উদ্ধাৰ অভিযানত অসুবিধাৰ সৃষ্টি হৈছিলে। বাকী আৰু পানীও অলপ অসুবিধাৰ সৃষ্টি কৰিছে। ইয়াতে যিহেতু সোঁত দেখিছে, ইয়াৰ পৰা যায় পানী বাহিৰলৈ ছাপ্লাই দিয়ে, ইয়াতে মেচিন লগোৱা আছে। ইয়াতে আচল অসুবিধাটো হৈছে ইয়াতে লোকসকল ইয়াতে গা ধুবলৈ আহে, আমাৰ পুলিচ প্ৰশাসনৰ ফালৰ পৰা বহুত বাৰণ কৰা হৈছে। তেখেতসকলে কোনো ধৰণৰ আজ্ঞা পালন নকৰে। তেখেতৰ নিজৰ জানৰ কাৰণে আজ্ঞাটো পালন কৰাটো ভাল বুলি ভাবোঁ। আৰু যিহেতু কেইদিনমান আগতে এইখিনি স্থানতেই আমি ইয়াতে সৰু ল'ৰা এজন 16 বছৰীয়া ল'ৰা এজন ইয়াতে উদ্ধাৰ কৰিছোঁ। সৰু ল'ৰা 4-5জন ইয়াতে আহিছিলে। ইয়াতে কাঠৰ নাৱত ইয়াতে ৰখোৱা থাকে। কাঠৰ নাওবিলাকৰ কিছুমান অসুবিধাৰ সৃষ্টি কৰে কি ইয়াতে বান্ধি পেলাই তেখেতসকলে গুচি যায়। আৰু সেই নাওকেইখনত তেখেতসকলে মানুহ নথকা সুযোগ লৈ পেলাই 4-5জন ল'ৰা আহি ইয়াতে গা ধুৱে, নাওখন তালৈকে লৈ যায়। আমি যোৱাবাৰ দেখিছোঁ ইয়াতে সেই ল'ৰাজনে আহি খোজকাঢ়ি সেই বিলৰ পৰা পৰি গৈছে। আৰু আমাৰ SDRF দল গুৱাহাটী ষ্টেচনৰ পৰা আহি পেলাই তাক উদ্ধাৰ কৰিছে। তেওঁলোকৰ গাৰ্জেনো আহিছিলে, আমাৰ নুনবতীৰ PSৰ আমাৰ OC ছাৰসকল আহিছিলে, তেখেতসকলক আমাৰ হেণ্ডঅভাৰ কৰি দিয়া হৈছে। পুনৰবাৰ আকৌ যোৱাকালিৰ পৰা SDRF বাহিনীৰ দল তেখেতে কৈছে ইতিমধ্যে তেখেতসকলে কালিৰ দিনৰ ভাগৰ পৰা যিটো অভিযান চলাইছিলে সেই অভিযান সফল হৈছে বুলি ক'ব লাগিব। দুবাৰো বাহিনী আছে, তেখেতসকলে পুৱাৰ ভাগৰ পৰা বহু কষ্ট কৰি পেলাই যিটোকে তেওঁলোকে উদ্ধাৰ কৰিছে। মই পোনে পোনে আপোনাৰ কাষলৈ আহিছোঁ। কালিৰ দিনৰ ভাগত আপোনালোকে অভিযান চলাইছিলে আৰু পুৱাৰ ভাগৰ পৰা অভিযান চলাই সফল হৈছে বুলি ক'ব লাগিব। হয়, আজি যোৱাকালি আমি বহুত বিচাৰিলোঁ, 2টা বডি পোৱা গৈছে, এটা পোৱা মিচিং হৈ আছিলে। আমি সেইখিনি জেগাতে আমি বিচাৰি আছিলোঁ, কিন্তু সেইখিনি জেগাত আমাৰ হাত লগা নাছিলে। আজি পানীটো বাঢ়াৰ পিছত হয়তো বালিত ফুট গৈ আছিলে চাগে, ফুট যাব পাৰে, কোনো স্বাভাৱিকতা পানী কাৰেণ্ট থকা পানীটো। তাৰপিছত আজি ওপৰ ছাইডখিনি বালিত ফুট গৈ আছিলে, অকল ভৰিকেইটা ওলাই আছিলে, তাৰে আমি টানি উলিয়াই অনা হৈছে। সেই ৰাইজক আমি এটা আহ্বান জনাম, এনেকুৱা সৰু ডেকা ল'ৰা ছোৱালীবিলাক আহি পেলাই যাতে পানীত ফূৰ্তি ফাৰ্তা কৰি পেলাই পানীত নামিব নালাগে। সকলোৱে দেখিয়ে আছে কিমান কেছ হৈ আছে নদীত, আমি কিমানখিনি কেছ উঠাই আছোঁ। ধন্যবাদ থাকিল। আৰু ইতিমধ্যে তেখেতে কৈছে যে এই ঠাইলৈ আহি পেলাই অৰ্থাৎ যুৱক যুৱতীসকল আহি পেলাই যাতে এই যিটো স্পৰ্শকাতৰ যিবোৰ স্থান সেই স্থানবোৰত যাতে গা ধুবলৈ নাহে, যিটোকে পুলিচ প্ৰশাসনেও প্ৰতিপক্ষত সষ্টম হৈ থাকে, কিন্তু তাৰ মাজতে এনেবোৰ ঘটনা সংঘটিত হৈ থাকে। কালিৰ দিনৰ ভাগত যিটো অভিযান চলিছিলে, অভিযানত 2জন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিলে। আৰু আজিৰ পুৱাৰ ভাগৰ পৰা SDRFৰ যিটো বাহিনীৰ দলে তেখেতসকলে বহু কষ্টৰে যিটো অভিযান চলাইছিলে আৰু অভিযানত আজি ৰাহুল দাসৰ যিটো মৃতদেহ সেই মৃতদেহ ইতিমধ্যে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। আৰু আমি পোনপটীয়া সম্প্ৰচাৰযোগে পুৱাৰ ভাগৰ পৰাই প্ৰতিদিন টাইমৰ দৰ্শকসকলক সেই দৃশ্যাংশ দেখিবলৈ যত্ন কৰিছিলোঁ। আৰু এই ঠাইত এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে, যিটোকে মাক দেউতাকো আহি এই ঠাইত বৰ্তমান সময়ত এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। আৰু সেয়া আমি দেখিবলৈ যত্ন
এইটো ঠাইতে যিটো ঘটনা সংঘটিত হৈছিলে এই ঠাই টুকুৰাতে সেই ঘটনা সংঘটিত হৈছিলে কালি বন্ধুকেইটাৰ সৈতে তেখেতসকলে ফটো মাৰিবলৈ আহিছিল আৰু ফটো মাৰিবলৈ আহি হঠাৎ তিনিজন বন্ধু এই ঠাইতে পৰি গৈছিলে এই ওখ যিটোকে খাই আমি দেখিবলৈ যত্ন কৰিছোঁ বালিৰ পৰা পৰি গৈছিলে আৰু তাতেই তেওঁলোকৰ সলিল সমাধি ঘটিছিল দুজন যুৱকৰ অৰ্থাৎ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল